বহিছে হেৰি আপুনি ওচৰতে থাকে নেকি এই দুঘৰেৰিয়া আমাৰ ঘৰ আহক নহলে চিনাকি হওঁ এতিয়াই নে কথাও পাতিম নাই আজি নালাগে দিয়ক আজি অলপ সময়ৰ নাটনি বেলেগ এদিন আহিম দিয়ক আহোঁ জেঠাই বহিছে বোপাই কি কৰিবি আৰু কাম বন নাই যে এইখিনিতে বহি পেলাই বাটেৰে যোৱা মানুহ গন্তি কৰি আছো পেকেটটো এইখিনিতে থচোন ঐ ৰাজীৱ জেঠাই তোৰ সময় আছে যদি সৌ মূঢ়াটো লৈ পেলাই বহচোন কথাকে পাতো জেঠাই সময় বুলি কোনো কথা নাই আন্ধাৰ হোৱাৰ আগতে এই গাখীৰ পেকেটকেইটা বিলাব পাৰিলেই হ'ল তাতে আপুনি ইমান মৰমত কৈছে আই দেহি বুজিছ ৰাজীৱ আগতে আমি এটা দেওবাৰৰ কাৰণে সদায় ৰৈ থাকোঁ দেওবাৰে অমুকটো কৰিম দেওবাৰে তমুকটো কৰিম ল'ৰা ছোৱালীকেইটাক চিৰিয়াখানা দেখুৱাবলৈ নিম দম হৈ থকা এখেতৰ কাপোৰবোৰ ধুম সাপ্তাহিক বজাৰ কৰিবলৈ যাম এতিয়া মানুহজনো নাই চাকৰিৰ ব্যস্ততাও নাই এতিয়া সময়ে সময় মোৰ বাবে এতিয়া প্ৰতিটো দিনেই দেওবাৰ এতিয়া সিহঁত দুজনী দিনটো বাহিৰতে থাকে কথা পাতিবলৈ কোনো লগ নাই সেইবাবে আবেলি পৰত বহি ইয়াতে ৰৈ থাকোঁ আৰু ৰাস্তাৰে যোৱা মানুহ হিচাপ কৰি থাকে ন জেঠাই হেৰা প্ৰতিবেশীসকলৰ লগত চিনাকি হ'বলৈ বৰ মন যায় কিন্তু মানুহবোৰে দেখোন মাতিবই নোখোজে জেঠাই দেউতাই কোৱা শুনিছোঁ আপোনালোকে এই ঘৰ মাটি সস্তাতে ল'লে যে সেইকাৰণে আপোনালোকক হিংসা কৰে আকৌ জ্বলি পুৰি মৰিছে জানো পাই জেঠাইও আপুনি বহক মোৰ আৰু 7-8টামান পেকেট বিলাবলৈ আছে বিলাওঁগৈ যাকে যা আহোঁ জেঠাই যা ৰাজীৱ কাইলৈ আহিবি দেই আকৌ কথা পাতিম আমি হ'ব আহোঁ জেঠাই যা 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 আহিলো মা মা তই আজি বাহিৰত বহা নাই নেকি বহিছিলো এইমাত্ৰ ভিতৰলৈ আহিছো তোৰ গাটো বেয়া নেকি নাই পলি যা তই কাপোৰ সলাই মুখ হাতকেইটা ধুই ল মই চাহ বাকোগৈ নালাগে তই বাৰাণ্ডাত বহ মই চাহ লৈ আহি আছো আজি মিশ্ৰীলালৰ দোকানৰ পৰা গৰম গৰম কচৰি লৈ আহিছো নেকি একেলগে বহি খাম যা ভণ্টি আহি পোৱা নাই নেকি নাই 7টামান বাজিব চাগৈ নালাগে দিনটো অফিসত কষ্ট কৰি আহিছ আমাৰ অফিসটো এয়াৰ কন্ডিশন মা অলপো ভাগৰ নালাগে তই বাৰাণ্ডাত বগে যা মই চাহ কৰি লৈ গৈ আছো
কি হ'ল তোৰ ঘৰ সোমাবলৈ হোৱাই নাই নে কৈ আছো বা আজি প্ৰেক্টিকেল আছিল তাতে যিহে ট্ৰেফিক জাম হ'ব আহ সোনকালে হ'ব কাৰ মেছেজ পলি বাহঁত আহি আছে কাইলৈ গোটেইকেইজন কাইলৈ 11 বজাত আহি পাব এয়াৰপৰ্টৰ পৰা ঘৰ আহি পাওঁতে 12 মান বাজিব ইছৰাম কৰবীজনীক 2 বছৰ দিন ধৰি দেখা নাই অকমানিজনীও চাগে বহুত ডাঙৰ হ'ল ন ঐ শুনচোন বজাৰ সমাৰ কিবা কৰিব লাগিব নেকি তই সেইবোৰ একোৱে চিন্তা নকৰিবি মা মই এতিয়া এখন বজাৰৰ লিষ্ট বনাই দেৱজানী ষ্টৰক হোৱাটছএপ কৰি দিম কাইলৈ ঘৰতে দি থৈ যাব সেইটোকে কৰ ৰাজীৱক ৰাতিপুৱাই গাখীৰ দিবলৈ ক'ব লাগিব অলপ বেছিকৈয়ে হাছানে মাছ আনিলে 2 কেজিমান ৰাখি থ'ম তাই মাছ বৰ ভাল পায় নহয় হ'ব দে মা তই সেইখিনিকে কৰিবি মই এতিয়া পাকঘৰলৈ যোৱাৰ আগতে এইটো কোঠা অলপমান ঠিক ঠাক কৰি ল যা তই বহ এইটো লোৱা কি এইটো বিতু কাইলৈৰ পৰা ইভিনিং লগ নকৰোঁ দিয়া মায়ে একো নকয় কিন্তু বায়ে তাতে মোৰো অফিচ ছুটি হয় 5টাত গতিকে তোমাক লগ ধৰিব লাগিলে ইভিনিং তাতেই লগ ধৰিব লাগিব উইকেণ্ডত লগ হ'ম দিয়া হ'ব পাৰিবা তুমি নোৱাৰোঁ যে অৱস্থা কৰি থৈছে ৰুমটোৰ কেনেকৈ থাকিব বাৰু বাহঁত ইয়াত এইখন আকৌ কি আকৌ ঢাকি ঢুকি থৈছে হেৰি শুনিছে চাহ লওক দিয়া এই দৰমহাৰ টকাকেইটা থৈ দিয়াচোন মই আপোনাক সদায় কওঁ পইচাকেইটা মোক নিদিব
ঘৰ চলাবলৈ মোৰ দৰমহাৰ পইচাকেইটা আছে নহয় এইকেইটা বেংকত কাইলৈ জমা দি দিব দিয়া বেংকত জমা দিমগৈ তোমাৰ আদেশ অমান্য কৰা সাহস জানো মোৰ আছে হয় ইহঁতকেইটা কি কৰিছে বিকি আৰু কৰবীয়ে হোমৱৰ্ক কৰি আছে পলি অকণমান আগতে জুচ বাগৰ কৰি টোপনি গ'ল হেৰি ৰ'বা এইটো লোৱা কি এইটো খুলি চোৱাচোন চোৱা পাৰফিউম কেলেনো আনিব লাগে আগৰটো আছেই দেখোন থাকক সেইটো তাতে কি হ'ল মোৰ ইচ্ছা পাৰফিউমৰ বটলেৰে গোটেই ঘৰ ভৰাই দিম হেৰা আজি কি তাৰিখ আজি 31 জুলাই 31 জুলাই তোমাৰ একো মনত নাই ন আজি তোমাৰ জন্মদিন নহয় জানো পাহৰিছিলোৱে আজিকালি মনতে নাথাকে পাই হ'ব দিয়ক আপুনি চাহখিনি খাওক মই ইহঁত দুটাক খাবলৈ কিবা এটা দি থৈ আহোঁ হ'ব দিয়া ঠিক আছে এইটো লগাম দেই হেৰি হেৰা শুনা মই খাওঁতকৈ বজাৰৰ পৰা আহোঁ মাংস অলপ আনো আজি তোমাৰ জন্মদিন বুলি এসাঁজ খাওঁ গোটেইকেইটাই মিলি ভালকৈ নে কি ঠিক আছে মা মই ৰেডি ৰেডি চাওঁ এইখন ল 10 টকীয়া নোট নেহেৰুৱাবি ইয়াৰে কৰবিক পেঞ্চিল ৰাবাৰ কিনি দিবি আৰু বাকীখিনি তহঁত দুটাই লেজাৰত কিবা এটা খাই ল'বি ঠিক আছে মা মই আইচক্ৰীম খাম মাজনী আইচক্ৰীম খালে দাঁত বেয়া হ'ব নহয় দেউতাই মিছা কথা কয় কালিওতো মই আইচক্ৰীম খাইছিলোঁ মোৰ দাঁত বেয়া হোৱা নাই চোৱা এক লোৱা মই হাতত লৈ যাওঁ ঠিক আছে তোমাৰো স্কুল যাবলৈ দেৰি হ'ব নহয় লোৱা এক লোৱা লোৱা আবেকি তই কিন্তু ভণ্টিক পেঞ্চিলডাল দিবলৈ নাপাহৰিবি বল মোকো এখন চাইকেল লাগিব মই তোমাৰ চাইকেলত নুঠো বাইদেউ ছাৰৰ ছাৰটো অথনি অফিচলৈ ওলাই গ'ল বাইদেউ ছাৰৰ এক্সিডেণ্ট হৈছে কি দেউতা মোক এখন চাইকেল দিব নেকি মই তেতিয়া ভণ্টিক লৈ স্কুললৈ যাব পাৰিম নাই মোকো এখন চাইকেল লাগিব মই তোমাৰ চাইকেলত নুঠো দিম মই দুয়োটাকে চাইকেল দিম কিন্তু তোমালোক যেতিয়া ক্লাছ 8 পাবা তেতিয়াহে চাইকেল দিম ডাঙৰ হ'বাতো হ'ব দিয়া এতিয়া আমি খোজকাঢ়িয়ে যাম বাইদেউ দৰ্জা খোলক বাইদেউ ৰমেন কি হ'ল বাইদেউ ছাৰটো অথনি অফিচলৈ ওলাই গ'ল বাইদেউ ছাৰৰ এক্সিডেণ্ট হৈছে কি কেনেকৈ চিটি বাছৰ পৰা নামি অফিচৰ ফালে গৈ থাকোঁতে ব্ৰেক ফেইল হোৱা ট্ৰাক এখনে ছাৰক মুহূৰ্তে লৈ গুচি গ'ল
আজি কি তাৰিখ 29 জুলাই তাৰ মানে পৰহিলৈ মাৰ জন্মদিন ইছ আজি এই চুটকেছটো নুখুলিলে মই পাহৰিয়ে থাকিলোহেঁতেন অ' বাহঁত চাগে কাইলৈ সেইকাৰণে আহি আছে পলি পলি হা তাই আহি নিজে ঠিক কৰি ল'ব নহয় তই অফিচৰ পৰা আহি অকণো ৰেষ্টেই লোৱা নাই যা তই অকণমান ৰেষ্ট ল'গৈ যা শুনচোন আজি পাকঘৰত মই সোমাম নালাগে মা আজি ভাত মই ৰান্ধিম মোৰ অকণো ভাগৰ লগা নাই মা কাইলৈ দাদা বৌহঁতকো মাতি দিওঁ নেকি বাৰু কিয় নহয় মানে দাদা বাইদেউ আমি সকলো মিলি অলপমান হৈচৈ কৰিম তোৰ একো আপত্তি নাইতো চামা কাইলৈ আগবেলা বাহঁতে ৰেষ্ট ল'ব পিছবেলা আমি সকলোৱে মিলি এসাঁজ খাম কাইলৈ তোৰ অফিচ নাই কি যে ক দাদা বাইদেউহঁতৰ কাৰণে কি মই এদিন ছুটিও ল'ব নোৱাৰিম নেকি তই যি ভাল দেখ কৰ আৰু শুন প্ৰিয়ংকা আহি পাইছে আহিয়ে ফোনত বিজি হৈ গৈছে নহয় এনেকৈ আত্মকেন্দ্ৰিক হৈ থকাটো সেইটো ভাল কথা হোৱা নাই দেই তই বুজাবিচোন তাইক বুজাম আচলতে তাইটোৰ গৰ্ভত থাকোঁতেই দেউতা ঢুকাল যে অলপ সেইবাবে ৰিজাৰ্ভ নেচাৰৰ হ'ল বাকী একো নহয় সময়ত সকলো ঠিক হৈ যাব